নমস্কাৰ আপোনালোক সকলোকে মই মোৰ ইউটিউব চেনেল এডুকেশ্যন এণ্ড এণ্টাৰটেইনমেণ্টলৈ স্বাগতম জনাইছোঁ। শিক্ষা হেতু এপত উপস্থিতি নিদিলে শিক্ষকৰ দৰমহা কৰ্তন কৰা হ'ব বুলি প্ৰকাশিত এক বাতৰিয়ে শিক্ষক সমাজৰ মাজত এক তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই সম্পৰ্কত কিছু কথা জনাবলৈ এই ভিডিঅ'টো প্ৰস্তুত কৰাৰ চেষ্টা কৰা হৈছে। ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰিব আৰু আপুনি যদি মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থব। উল্লেখ্য যে চলিত 2025-26 শৈক্ষিক বৰ্ষটোত ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ লগে লগে প্ৰাথমিক বিদ্যালয়ৰ পৰা ছিনিয়ৰ ছেকেণ্ডাৰী পৰ্যায়লৈ সকলো শিক্ষানুষ্ঠানতে শিক্ষক কৰ্মচাৰী দৈনিক উপস্থিতি শিক্ষা হেতুত দিয়াটো বাধ্যতামূলক কৰিছে শিক্ষা বিভাগে। এই সম্পৰ্কত প্ৰতিখন জিলাৰ বিদ্যালয় পৰিদৰ্শক আৰু জিলা শিক্ষা বিষয়াসকলক এক ভিডিঅ' কনফাৰেন্স যোগে নিৰ্দেশ প্ৰদান কৰে সমগ্ৰ শিক্ষা সঞ্চালকালয়। উক্ত নিৰ্দেশ অনুসাৰে এই শিক্ষা হেতু এপটোত ৰাতিপুৱা 9 বজাত শিক্ষক কৰ্মচাৰীসকলে উপস্থিতি নিদিলে শিক্ষা প্ৰতিষ্ঠানৰ মুৰব্বী আৰু সমল কেন্দ্ৰৰ সমন্বয়কসকলক জগৰীয়া কৰাৰ লগতে অনুপস্থিত থকা শিক্ষক কৰ্মচাৰীৰ দৰমহা কৰ্তন কৰা হ'ব। উল্লেখ্য যে বিদ্যালয়সমূহত নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছেহে মাত্ৰ, এতিয়াও সমাপ্ত হোৱাই নাই। তাৰোপৰি শিক্ষা হেতু এপটো বিসংগতিপূৰ্ণ বুলি শিক্ষকসকলে অভিযোগ কৰাৰ পাছত তাক পুনৰীক্ষণ কৰাৰ বাবে অসমৰ মাননীয় মুখ্যমন্ত্ৰীগৰাকীয়ে এখন বিশেষজ্ঞ সমিতি গঠন কৰি দিছিল। এই বিশেষজ্ঞ সমিতিৰ কোনো প্ৰতিবেদন বৰ্তমানলৈ প্ৰকাশ নোহোৱাতে শিক্ষা বিভাগে এনে কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰাত শিক্ষক সমাজ অসন্তুষ্ট হৈ পৰিছে। এই সম্পৰ্কত শিক্ষক মঞ্চৰ নেতৃত্বই শিক্ষা বিভাগৰ এনে নিৰ্দেশত আশ্চৰ্য প্ৰকাশ কৰি কয় যে নতুন শিক্ষাবৰ্ষ আৰম্ভ হোৱাৰ পূৰ্বৰে পৰা শিক্ষকসকলে শিক্ষা হেতু এপত উপস্থিতি দি আহিছে আৰু ভৱিষ্যতেও দি থাকিব। কিন্তু তাৰে অচিলাত দৰমহা কৰ্তনৰ ভাবুকি প্ৰদান কৰি পুনৰ শিক্ষাবৰ্ষৰ আৰম্ভণিতে কেনা লগাই শৈক্ষিক পৰিৱেশ বিনষ্ট কৰিব বিচৰা হৈছে। মুখ্যমন্ত্ৰীগৰাকীয়ে গঠন কৰি দিয়া শিক্ষা হেতু এপত অসহায় নিৰাময় কমিটিৰ প্ৰতিবেদন প্ৰকাশ নোহোৱা পৰ্যন্ত কোনো শিক্ষক কৰ্মচাৰীৰ বিৰুদ্ধে কোনো অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰা নহ'ব বুলি চৰকাৰৰ এক সিদ্ধান্ত আছিল যদিও হঠাৎ এনে ভাবুকি কিয় আহিল বুলি শিক্ষক মঞ্চই আশ্চৰ্য প্ৰকাশ কৰে। ধন্যবাদ।